যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত মুকুল চন্দ্ৰ চলিহা স্মাৰক বক্তৃতানুষ্ঠান ভাষণ প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সাহিত্যিক ৰঞ্জিত কুমাৰ দেৱগোস্বামীয়ে কৃষ্ণকান্ত সন্দিকৈ আৰু বিদ্যা চৰ্চাৰ ধ্ৰুপদী পৰম্পৰা শীৰ্ষক ভাষণ প্ৰদান কৰে দেৱগোস্বামীয়ে জেবি কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ উদ্যোগত প্ৰাক্তন অধ্যক্ষ মুকুল চন্দ্ৰ চলিহাৰ পৰিয়ালৰ সহযোগত অনুষ্ঠিত হয় এই বক্তৃতানুষ্ঠান শিক্ষাবিদ মুকুল চলিহা দেৱৰ স্মৰণত এইটো তৃতীয়লানি বক্তৃতানুষ্ঠান হৈছে শিক্ষাবিদ মুকুল চন্দ্ৰ চলিহা দেৱ আছিল এই মহাবিদ্যালয়ৰ সপ্তমজনা অধ্যক্ষ তথা প্ৰায় 37 বছৰ কাল অধ্যাপনাৰ লগত জড়িত আছিল তেখেত এজন দক্ষ প্ৰশাসক আছিল তেখেতৰ স্মৃতি যোগমীয়া কৰি ৰাখিবৰ বাবে এই বক্তৃতানুষ্ঠানটো পদাৰ্থ বিজ্ঞান বিভাগ আৰু তেখেতসকলৰ পৰিয়ালৰ সহযোগত অনুষ্ঠিত কৰা হয় মুকুল চন্দ্ৰ চলিহাৰ স্মৃতিত জেবি কলেজত পদাৰ্থ বিজ্ঞান বিভাগৰ উদ্যোগত আৰু আমাৰ পৰিয়ালৰ সহযোগত মুকুল চন্দ্ৰ চলিহা তৃতীয় স্মাৰক বক্তৃতা অনুষ্ঠিত হৈছে এইবাৰ এই বক্তৃতা প্ৰদান কৰিবলৈ আহিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰঞ্জিত কুমাৰ দেৱগোস্বামী ডাঙৰীয়া